নমস্কাৰ মই উৎপল মহাত্মা গান্ধীয়ে ভাৰতক স্বাধীনতা দিব বিচাৰিছিল মহাত্মা গান্ধীয়ে এখন পৰিষ্কাৰ ভাৰত গঢ়িব বিচাৰিছিল তাতকৈ ডাঙৰ কথা মহাত্মা গান্ধীয়ে ধৰ্ম আৰু জাতিৰ সংকীৰ্ণতাৰ পৰা মুক্ত এখন সমাজ আমাক দিব বিচাৰিছিল ইয়াৰ বাবে গান্ধীয়ে নিজকে তৎকালীন ভাৰতীয় সমাজৰ সৈতে মিলি যোৱাকৈ গঢ়ি তুলিছিল বেৰিষ্টাৰৰ কোট পেণ্ট এৰি পিন্ধি লৈছিল আঠুমূৰৰ চুৰিয়া কিন্তু গান্ধীৰ সপোন পূৰ্ণ হোৱাৰ আগতে তেওঁক হত্যা কৰা হ'ল কোনে হত্যা কৰিছিল কিয় হত্যা কৰিছিল তেওঁলোকৰ পৰিচয় আৰু কাৰণ সকলোৱে জানে গান্ধীৰ মৃত্যুৰ দিনটোত সমগ্ৰ দেশে তেওঁক স্মৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে পুৱাই গৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সেই মহাত্মা গান্ধী যদি আজি ভাৰতলৈ উভতি আহিলহেঁতেন কি দেখিলহেঁতেন মহাত্মা গান্ধী যদি উভতি আহিলেহেঁতেন তেওঁ পুৱাই কাকতত পঢ়িলেহেঁতেন মহাকুম্ভলৈ গৈ 30 জন ভক্তৰ অকাল মৃত্যু হোৱাৰ বাতৰি তেওঁ পঢ়িলেহেঁতেন মহাকুম্ভত ৰাজনৈতিক নেতা ভিভিআইপিৰ বাবে সুকীয়া সুবিধাৰ বন্দোবস্ত কৰা হৈছে সাধাৰণ ভক্তৰ প্ৰাণ গৈছে পদপিষ্ট হৈ এই বাতৰি শুনি গান্ধীৰ মনত পৰিলেহেঁতেন 1925 চনৰ 24 ছেপ্টেম্বৰত ইয়ং ইণ্ডিয়াত লিখা নিজৰেই বাক্যশাৰীলৈ পূজা বা প্ৰাৰ্থনা কেৱল উঠেৰে নহয় হৃদয়েৰে কৰা উচিত সেয়ে এই কাম কলা বুবা অজ্ঞানী আৰু মূৰ্খয়ো সমানে কৰিব পাৰে যাৰ মুখেৰে অমৃত বৰষে আৰু হৃদয় ঘৃণাৰে ভৰি আছে তেওঁৰ প্ৰাৰ্থনা কেতিয়াও শুনা নাযায় তেওঁ আকৌ দুহাৰিলেহেঁতেন 1947 চনৰ 23 নৱেম্বৰত হৰিজন কাকতত লিখা কথাষাৰ মানুহৰ জীৱনৰ সৰ্বোচ্চ প্ৰচেষ্টা হোৱা উচিত ঈশ্বৰক বিচাৰি উলিওৱা এয়া মানুহৰ হাতেৰে নিৰ্মিত মন্দিৰ বা উপাসনাস্থলীত পোৱা বস্তু নহয় ঈশ্বৰক পাব পাৰি কেৱল প্ৰেমেৰে গান্ধী কোনোবাই কলেহেঁতেন ৰাজধানী দিল্লীত নিৰ্বাচন চলিছে ইজনে সিজন নেতাক গালি দিছে সাম্প্ৰদায়িকতা হৈ পৰিছে ভাৰতৰ ৰাজনীতিৰ মূল বিষয় হিন্দু ৰাষ্ট্ৰ গঢ়িবলৈ তৎপৰ হৈ উঠিছে সংখ্যাগুৰু সমাজ গান্ধীয়ে হয়তো এটা হুমনিয়াহেৰে 1927 চনৰ 22 ডিচেম্বৰত ইয়ং ইণ্ডিয়াত লিখি যোৱা কথাখিনিকে কৈ যাব মই মোৰ সপোনৰ ভাৰতত কেৱল এটা ধৰ্মই থকাটো নিবিচাৰো যে ভাৰত কেৱল হিন্দু কেৱল মুছলমান বা কেৱল খ্ৰীষ্টান ধৰ্মৰ হওক বৰং মই বিচাৰো ভাৰত সম্পূৰ্ণৰূপে সহিষ্ণু হওক য'ত সকলোৱে কান্ধত কান্ধ মিলাই নিজৰ ধৰ্ম পালন কৰিব মছজিদৰ তলত মূৰ্তি বিচাৰি ফুৰা সকলক তেওঁ মনত পেলাই দিলেহেঁতেন 1927 চনৰ 20 অক্টোবৰত ইয়ং ইণ্ডিয়াত লিখা এই কথাখিনি মই অনুভৱ কৰিছো যে হিন্দু ধৰ্মই হ'ল আটাইতকৈ সহিষ্ণু ধৰ্ম হিন্দু ধৰ্মই ইয়াত বিশ্বাসীসকলক আন ধৰ্মক সন্মান কৰিবলৈ সক্ষম কৰাই নহয় তেওঁলোকক আন ধৰ্মৰ ভালখিনি প্ৰশংসা আৰু গ্ৰহণ কৰিবলৈ সক্ষম কৰি তোলে গান্ধীক বাটত লগ পোৱা সাধাৰণ নাগৰিক এজনে কলেহেঁতেন কেনেকৈ দুখীয়াবোৰ দুখীয়া হৈ গৈ আছে ধনী মানুহবোৰ ধনী কিদৰে আম্বানীয়ে গঢ়ি তুলিছে নিজৰ চিৰিয়াখানা আৰু আদানীৰ হাতলৈ গৈ আছে এটাৰ পাছত এটা বন্দৰ বিমান বন্দৰ মন্ত্ৰী বিধায়কৰ সম্পত্তি বাঢ়িছে আৰু জনতাৰ দৰিদ্ৰতা গান্ধীৰ মনত পৰিলেহেঁতেন ইয়ং ইণ্ডিয়াত লিখা তেওঁৰ এই বাক্যশাৰী ভাৰতে এমুঠিবান মানুহৰ হাতত সকলো সম্পত্তি কেন্দ্ৰীভূত হোৱাটো নিবিচাৰে বৰং এই সম্পত্তি 7 লাখ গাঁৱৰ মাজত বিতৰণ হ'ব লাগিব তেওঁ উপদেশ হিচাপে কলেহেঁতেন 1940 চনৰ 25 আগষ্টত হৰিজনত লিখা কথাষাৰ ভাৰতৰ দৰিদ্ৰতাৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে নিজৰ প্ৰয়োজন ন্যূনতম কৰিব লাগিব তেওঁৰ উপাৰ্জন অসাধুতাৰ পৰা মুক্ত হ'ব লাগিব বেইমানিৰ ইচ্ছা মনৰ পৰা ত্যাগ কৰিব লাগিব জীৱনৰ সকলো ক্ষেত্ৰতে আত্মসংযমৰ পৰিচয় দিব লাগিব তেতিয়াহে সহযোগী আৰু প্ৰতিবেশীৰ মাজত এজন আদৰ্শৱান নাগৰিক হিচাপে পৰিচয় দিব পাৰিব টিভি খুলি গান্ধীয়ে দেখিলেহেঁতেন সাংবাদিকতাৰ নামত এই দেশত চলি আছে কেৱল অসত্য আৰু অৰ্থসত্যৰ প্ৰচাৰ নেতাৰ গুণগান আৰু শাসকৰ চাটুকাৰিতা 1920 চনৰ 12 মেত ইয়ং ইণ্ডিয়াত লিখা কথাখিনিৰে গান্ধীয়ে অসহায়ভাৱে চগুতুক্তি কৰিলেহেঁতেন আধুনিক সাংবাদিকতালৈ অসত্য একপক্ষীয়তা আৰু অসাধুতাৰ আগমন ঘটিছে যিয়ে সেইসকল নিষ্ঠাৱান নাগৰিকক বিভ্ৰান্ত কৰিব যিয়ে ন্যায়ৰ বাহিৰে আন একো দেখিবলৈ নিবিচাৰে হয়তো নিজৰ আত্মজীৱনীত লিখা এই কথাখিনিও শুনালেহেঁতেন সাংবাদিকতাৰ একমাত্ৰ উদ্দেশ্য সেৱা হ'ব লাগে একোখন কাকত একোটা মহান শক্তি কিন্তু অনিয়ন্ত্ৰিত পানীয়ে যেনেকৈ এখন দেশক ডুবাই দিয়ে পথাৰৰ সকলো শস্য ধ্বংস কৰি পেলাই তেনেদৰে অনিয়ন্ত্ৰিত কলমে ধ্বংসৰ বাহিৰে আন একো কৰিব নোৱাৰে এখন গাঁৱত ভৰি দি গান্ধীয়ে দেখিব গাঁওবোৰ ভৰি পৰিছে হিতাধিকাৰীয়ে কামৰ সন্ধানত যুৱক যুৱতীবোৰ গাঁও এৰি গুচি গৈছে ভোটৰ বাবে হিতাধিকাৰীক কোনো দলৰ অন্ধ অনুগত হ'বলৈ কোৱা হৈছে গান্ধীয়ে 1947 চনৰ 2 মাৰ্চত হৰিজন কাকতত লিখা এই কথাখিনিকে কলেহেঁতেন যেতিয়া উন্নয়নতকৈ ৰাজনৈতিক দলসমূহৰ নিজৰ শক্তি বৃদ্ধিৰ লক্ষ্যৰে ক্ষমতাৰ ৰাজনীতি গাঁওসমূহত প্ৰৱেশ কৰে তেতিয়া ইয়ে কল্যাণতকৈ গাঁৱৰ প্ৰগতিত প্ৰতিবন্ধকতাৰহে সৃষ্টি কৰে সেইবাবে মই ক'ব বিচাৰো যে পৰিস্থিতি যিয়েই নহওক আমি স্থানীয় সম্ভাৱনাসমূহক যিমান পাৰি অধিক ব্যৱহাৰ কৰিব লাগে ক্ষমতাৰ ৰাজনীতিৰ পৰা যদি আমি মুক্ত হৈ থাকো ভুল হোৱাৰ সম্ভাৱনা নাথাকিব গান্ধীয়ে আজি দেখিলেহেঁতেন তেওঁৰ মৃত্যুৰ দিনটোত গান্ধী টুপি আৰু খাদী পিন্ধি ভাষণ দি থকা ৰাজনীতিকবোৰক
তেওঁ ভাবিলেহেঁতেন আজি আৰু সেই হাতে বোৱা আঁঠুমূৰীয়া চুৰিয়াখন পিন্ধি তেওঁ দেশ ভ্ৰমণ কৰি থকাৰ প্ৰয়োজন আছেনে গান্ধীয়ে গাঁৱৰ সৰলতা আৰু গাঁৱৰ নৈতিকতাৰ প্ৰতীক হিচাপে খাদীৰ দৰ্শনক অগ্ৰাধিকাৰ দিছিল আজিৰ এই নেতাসকলে হিন্দী চিনেমাৰ অভিনেতাৰ দৰেই খাদী বস্ত্ৰ পৰিধান কৰে গাঁৱৰ ৰাইজৰ সৈতে তেওঁলোকৰ কোনো আত্মীয়তা নাই কোনো দায়বদ্ধতা খাদী এতিয়া কেৱল এটা ফেশ্বন গ্ৰাম স্বৰাজ তেওঁলোকৰ বাবে এক অদৰকাৰী দৰ্শন ডাঙৰ পুঁজিপতিৰ সৈতে তেওঁলোকৰ দৈনন্দিন উঠা বহা কেৱল এই ভণ্ডামি দেখাৰ পাছত হয়তো গান্ধী নীৰৱে আন্ধাৰত বিলীন হৈ গ'লহেঁতেন